জয় মা লক্ষ্মী। আজি মই মানি মেগনেটৰ ওপৰত ক'ম। যিসকলৰ ব্যৱসায় প্ৰতিষ্ঠান আছে বা যিসকল চাকৰি কৰে তেওঁলোকৰ হওক বা যিসকলে কণ্ট্ৰেক্ট ৰিলেটেড কাম কৰে বা ব্যৱসায় প্ৰতিষ্ঠানত কাম কৰে বা বেংকিং ছেক্টৰ, তেওঁলোকৰ কাৰণে মানি মেগনেটৰ বহুত ভাল ফল দিয়ে। গতিকে এই মানি মেগনেটটো মোৰ বহুত অৰ্ডাৰ আহিছে বা বহুতে মোক লৈ মানে ভাল ফলাফল পাইছে। বেংকিং ছেক্টৰ হওক বা কাপোৰৰ ব্যৱসায় কৰা হওক, বিভিন্ন ব্যৱসায়ী লোকে লৈছে আৰু ভাল ৰিজাল্ট পাইছে, তেওঁলোকে মোক জনাইছে। গতিকে এই মানি মেগনেটটো আজিকালি প্ৰায় ফেচবুকত স্ক্ৰল কৰিলে আহি থাকে, বিভিন্ন ব্ৰিড থাকে। গতিকে মই ইয়াত কৈ দিম আজি কি কি ব্ৰিড মেইনলি যিটো মানি মেগনেট হয় তাত থাকে আৰু কেনেকৈ এই কোনটো গ্ৰহৰ লগত কোনটো ব্ৰিড কানেক্ট হয় সেই বিষয়ে মই অলপ ক'ম। ইয়াত আপোনালোকে হয়তো দেখিছে এটা য়েল্ল' কালাৰ ব্ৰিড। সেই য়েল্ল' কালাৰ যোনটো ব্ৰিড হয় সেইটোক চিট্ৰিন বুলি কয়। আৰু চিট্ৰিন সাধাৰণতে বৃহস্পতিৰ স্তন হয়। যেনেকৈ আমি পুখৰাজ পিন্ধো বৃহস্পতিৰ কাৰণে, চিট্ৰিনটো হ'ল বৃহস্পতিৰ স্তন। গতিকে বৃহস্পতিয়ে মানি এট্ৰেক্ট কৰে আৰু ইয়াতে চিট্ৰিন দি এই মানি মেগনেটটো বনোৱা হয়। তাৰ লগতে আপোনালোকে দেখিছে এটা ব্লু কালাৰ টাইপ যিটো হয় এইটোক এমেথিষ্ট ব্ৰিড বুলি কয়। আৰু এই এমেথিষ্ট ব্ৰিড যিটো হয় আমি শনিৰ কাৰণে দিওঁ। শনিয়ে মানি এট্ৰেক্ট কৰে। শনি যেনেকৈ আমি কেতিয়াবা চাৰে ছাতিৰ সময়ত বা যিকোনো শনিৰ প্ৰতিকাৰ হিচাপে আমি এই এমেথিষ্টৰ ব্ৰিডৰ ক্ৰিষ্টেল দিব পাৰোঁ। ঠিক তেনেদৰে আমি মানি এট্ৰেক্টৰ যিটো ক্ৰিষ্টেল হয় তাতে এমেথিষ্ট ব্ৰিডটো ইউজ কৰিব পাৰোঁ ফৰ দ্য মানে আপোনাৰ মানি পাৰ্পজ বা মানি এট্ৰেক্টৰ কাৰণে। তাৰপিছত এইটো আপোনালোকে দেখিছে ক্লিয়াৰ টাইপৰ যোনটো, এইটো হ'ল ক্লিয়াৰ কোৱাৰ্টজ। এইটো ক্লিয়াৰ কোৱাৰ্টজটো আমি শুক্ৰৰ স্তন বুলি কওঁ। বিশ্বাস কৰা হয় শুক্ৰ যেতিয়া মানুহৰ ষ্ট্ৰং থাকে, শুক্ৰ যদি কুষ্ঠিত ষ্ট্ৰং থাকে বা শুক্ৰ ৰিলেটেড যেনেকৈ আমি ডায়মণ্ড পিন্ধিলে বা শুক্ৰ ৰিলেটেড যদি ষ্ট'ন পিন্ধো, প্ৰপাৰ্টি ৰিলেটেড কামবিলাক হয় আমাৰ, যেনেকৈ গাড়ী চাড়ী ৰিলেটেড কামবিলাক হয়, প্ৰপাৰ্টি ৰিলেটেড যিকোনো কাম বা ফাইনেন্স আমাৰ শুক্ৰই কৰে। তাৰপিছত আপোনালোকে এইটো দেখিছে পাইৰাইট ব্ৰিডটো বৰ্তমান বহুত ট্ৰেণ্ডত আছে, কাৰণ পাইৰাইটে মানি এট্ৰেক্ট কৰে বুলি বহুত ভিডিঅ' আজিকালি চলি আছে বা সেই পাইৰাইটে মানি এট্ৰেক্ট কৰে বুলি এটা বিশ্বাস আছে। গতিকে এই পাইৰাইট ব্ৰিডটোক মানি মেগনেটত দিয়া হয়। তাৰ লগতে আপোনালোকে দেখিছে এইটো গ্ৰীণ কালাৰ ব্ৰিড। এই যিটো গ্ৰীণ কালাৰ ব্ৰিড আছে এই ব্ৰিডটো হৈছে গ্ৰীণ এভেঞ্চুৰিয়ান আৰু এইটো বুধৰ কাৰণে পিন্ধা হয়। বুধৰ যিটো ব্ৰিড হয়, বুধ সাধাৰণতে জ্ঞান বুদ্ধিৰ কাৰণে বিবেচনা কৰা হয়। বুধে বুদ্ধি দিয়ে বুলি বিশ্বাস কৰে। গতিকে আমি যেতিয়া পান্না পিন্ধিলে যেনেকৈ বহুত ষ্ট্ৰং হয়, মানি মেগনেটত আমি এইটো দিছোঁ গ্ৰীণ এভেঞ্চুৰিয়ান, আৰু এইটোৱে বিশ্বাস কৰা হয় বুদ্ধি ইনক্ৰিজ কৰে, যেতিয়া মানি এট্ৰেক্ট কৰিব আমাক হেল্প কৰে। তাৰপিছত আপোনালোকে দেখিছে এইটো গল্ডেন হেমেটাইট বুলি কয়। গল্ডেন হেমেটাইটটো মানি এট্ৰেক্ট কৰা যেনেকৈ পাইৰাইটটো হয়, পাইৰাইট ব্ৰিড, গল্ডেন হেমেটাইটটো মানি এট্ৰেক্ট কৰে বুলি বিশ্বাস আছে। গতিকে আপোনালোকে জনাব কেনেকুৱা পালে ইয়াৰ বিষয়ে জানি। নমস্কাৰ।